নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছিলে, তাৰে যি এক্সাম ডেট, সেই এক্সাম ডেট 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু তাৰে আজি এখন ন'টিছ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা পাব্লিছ হৈছে। গতিকে সেইখন মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াতে ধুনীয়াকৈ দিয়া আছে টাইমটো। ডেটটো হৈছে 1 ফেব্ৰুৱাৰী 2026 আৰু টাইমটো হৈছে ৰাতিপুৱা 10টাৰ পৰা 12টা বজালৈকে হ'ব। ঠিক আছে। তাৰপিছত আৰু আপোনালোকে যদি আপোনালোকে কোনোবাই চোৱা নাই যে যিখিনি আপোনাৰ লিষ্ট অফ কেণ্ডিডেট সেইখিনি মৰা হৈছিলে, সেই লিষ্টখনত আপোনালোকে গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব আপোনাৰ নামটো তাতে আছেনে নাই। যদিহে আপোনাৰ নামটো তাতে আহিছে, তেতিয়াহে আপুনি এক্সামত ইয়াতে আপুনি বহিব পাৰিব। ঠিক আছে। গতিকে আপোনালোকে আপোনালোকৰ নামটো সেই লিষ্টখনত গৈ আপোনালোকে ভালকৈ চাই ল'ব, নামটো আহিছেনে নাই অহা। বাকী যি এডমিট কাৰ্ড জানুৱাৰী 22 তাৰিখৰ পৰা দিয়া হ'ব। আৰু ইয়াতে ধুনীয়াকৈ লিখি দিছে, এডমিট কাৰ্ডছ মে বি ডাউনলোডেড ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট অফ দ্য গুৱাহাটী হাইকোৰ্ট 22/1/2026 3 PM। গতিকে 22 জানুৱাৰীৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব দুপৰীয়া 3টা বজাৰ পৰা। গতিকে বহুত বেছি ভাল খবৰ, যিহেতু মানে এক্সাম ডেটটো দি দিলে আৰু এক্সামলৈ বহুত বেছি দিন নাই। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক, এক্সামলৈ বেছি দিন নাই। বাকী আৰু কিবা যদি ইনফৰমেশ্যন আহে, ইয়াৰ যদি ন'টিছ ওলায়, মই সেইখিনিও আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে আপডেটখিনি যাতে সময়মতে পায়, তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।